মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নেৰেশ্যনৰ পাৰ্ট 2 ক্লাছ লৈ সকলোকে ৱেলকাম জনাইছোঁ। ইয়াৰ আগৰ ক্লাছত আমি শিকিছিলোঁ যে নেৰেশ্যন দুই প্ৰকাৰৰ হয়, ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন। ডাইৰেক্ট নেৰেশ্যনত দুটা স্পীচ থাকে, এটা হৈছে ৰিপৰ্টিং স্পীচ আৰু এটা হৈছে ৰিপৰ্টেড স্পীচ। ডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টেড স্পীচটো উদ্ধকমাৰ ভিতৰত থাকে আৰু ৰিপৰ্টিং স্পীচত থকা ভাৰ্বটোক ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয়। ডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টিং স্পীচ আৰু ৰিপৰ্টেড স্পীচৰ মাজত কমা থাকে, কিন্তু ইনডাইৰেক্ট নেৰেশ্যনত এই কমাৰ পৰিৱৰ্তে ডেট নাইবা আন উপযুক্ত সংযোজক বহাব লাগে। তাৰপিছত আমি আলোচনা কৰিছিলোঁ চেণ্টেন্স 5 প্ৰকাৰৰ, যেনেকুৱা এছাৰ্টিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্স, ইম্পেৰেটিভ চেণ্টেন্স, অপাৰেটিভ চেণ্টেন্স আৰু এক্সক্লেমেটৰী চেণ্টেন্স। আমি প্ৰথমতে এছাৰ্টিভ চেণ্টেন্সটো বাছি লৈছিলোঁ। তো ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে হোৱা সাধাৰণতে 4 ধৰণৰ পৰিৱৰ্তনৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। সেই 4টা পৰিৱৰ্তন আছিল চেঞ্জেছ ইন প্ৰনাউন ফৰ্মছ, চেঞ্জেছ ইন টেন্সেছ, চেঞ্জেছ ইন টাইম এক্সপ্ৰেছনছ আৰু চেঞ্জেছ ইন প্লেচ এক্সপ্ৰেছনছ। তো আমি সিদিনা চেঞ্জেছ ইন প্ৰনাউন ফৰ্মছ অৰ্থাৎ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে ৰিপৰ্টেড স্পীচত থকা প্ৰনাউনটো পৰিৱৰ্তন কৰিব লাগে, সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ ইয়াৰ আগৰ ক্লাছত। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ চেঞ্জেছ ইন টেন্স, অৰ্থাৎ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে কেতিয়াবা ৰিপৰ্টেড স্পীচৰ টেন্সটো পৰিৱৰ্তন কৰিব লাগে। এই ৰিপৰ্টেড স্পীচৰ টেন্স কেতিয়া পৰিৱৰ্তন হ'ব আৰু কেতিয়া পৰিৱৰ্তন নহয় আৰু কেনেদৰে পৰিৱৰ্তন কৰিব লাগে সেই বিষয়ে আজি আমি আলোচনা কৰিম। ইয়াতে চোৱা, ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেণ্ট টেন্সত নাইবা ফিউচাৰ টেন্সত থাকে, তেনেহ'লে ইনডাইৰেক্ট কৰোঁতে এই ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। প্ৰথম উদাহৰণটোত চোৱা, ইয়াত আছে হি ছেজ আই এম আনৱেল। ইয়াত কি কৰিছে, ৰিপৰ্টিং স্পীচটো একেদৰে বহাইছে আৰু তাৰপিছত ডেট এটা সংযোজক হিচাপে বহাইছে আৰু তাৰপিছত ইয়াতে থকা আই প্ৰনাউনটো পৰিৱৰ্তন কৰি আই ঠাইত হি বহাইছে আৰু ইয়াতে আইৰ পিছত এম লিখা আছে আৰু ইয়াতে হিৰ পিছত যিহেতু এম লিখিব নোৱাৰি, গতিকে ইয়াতে ইজ বহাইছে। পিছৰ উদাহৰণটোত আছে ৰোমা ইজ ছেইং আই হেভ এ ৰিং। ইয়াত ৰিপৰ্টিং ভাৰ্বটো হৈছে ইজ ছেইং, অৰ্থাৎ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। তো গতিকে ইয়াতো ৰিপৰ্টেড স্পীচৰ টেন্সটো কোনো পৰিৱৰ্তন নহয়, অকল প্ৰনাউনটো আৰু ইয়াতে উপযুক্ত এটা বি ভাৰ্ব বহাই দিলে হৈ গ'ল। সেইকাৰণে ইয়াত লিখিছে ৰোমা ইজ ছেইং, ৰিপৰ্টিং স্পীচটো ইয়াতে প্ৰথমে লিখিছে, তাৰপিছত কমাৰ পৰিৱৰ্তে এটা ডেট সংযোজক বহোৱা হৈছে আৰু তাৰপিছত যিটো আই প্ৰনাউন আছে এই আই প্ৰনাউনটো পৰিৱৰ্তন কৰি শি বহোৱা হৈছে, কাৰণ ইয়াতে ছাবজেক্ট আছে ৰোমা যিহেতু এজনী মহিলাক বুজাইছে, মহিলাৰ নাম বুজাইছে, গতিকে ইয়াতে আই প্ৰনাউনটো শি কৰা হৈছে। আৰু তাৰপিছত এই হেভ বি ভাৰ্বটোৰ পৰিৱৰ্তে ইয়াত হেজ ব্যৱহাৰ কৰা হৈছে, কাৰণ হেভ আৰু হেজ একে, আইৰ লগত হেভ বহিছে আৰু শিৰ লগত হেভ যিহেতু নবহে, সেইকাৰণে ইয়াতে হেজ বহাই দিয়া হৈছে আৰু তাৰপিছত এই ৰিং লিখা হৈছে। তৃতীয় উদাহৰণটোত কি আছে, শ্বি উইল চে আই এম হেপী। এইটোত ৰিপৰ্টিং ভাৰ্বটো আছে উইল চে, অৰ্থাৎ এইটো ৰিপৰ্টিং ভাৰ্বটো ফিউচাৰ টেন্সত আছে, গতিকে এই ভেলিউ ইয়াতে ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। গতিকে সেইকাৰণে ইয়াতে কি কৰিছে, ৰিপৰ্টিং স্পীচটো আকৌ লিখিছে শ্বি উইল চে, তাৰপিছত কমাৰ পৰিৱৰ্তে এটা ডেট সংযোজক বহাইছে, তাৰপিছত আছে আই। এই আই প্ৰনাউনটো পৰিৱৰ্তন কৰি ইয়াত শি বহোৱা হৈছে, কাৰণ ইয়াতে এই আই প্ৰনাউনটোৱে এই ৰিপৰ্টিং স্পীচৰ যিটো ছাবজেক্ট আছে, এই ছাবজেক্টটো হৈছে শি, এই শিৰ ওপৰত নিৰ্ভৰ কৰি এইটো পৰিৱৰ্তন কৰা হৈছে, পৰিৱৰ্তন কৰি ইয়াত শি বহোৱা হৈছে আৰু তাৰপিছত আইৰ পিছত আছিল এম আৰু শিৰ পিছত যিহেতু এম নবহে, সেইকাৰণে ইয়াত ইজ বহোৱা হৈছে আৰু তাৰপিছত হেপী লিখা হৈছে।
তেনেহ'লে আমি পালোঁ যে যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত থাকে তেনেহ'লে ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। কিন্তু যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেনেহ'লে ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো অনুৰূপ অৰ্থাৎ কৰেছপণ্ডিং পাষ্ট টেন্সলৈ পৰিৱৰ্তন হয়। ইয়াতে প্ৰথম উদাহৰণটো চোৱা, ইয়াত আছে ৰাম ছেইড আই গো টু স্কুল। ইয়াতে ৰাম ছেইড যিটো ৰিপৰ্টিং স্পীচ আছে ইয়াতে ৰিপৰ্টিং ভাৰ্ব হৈছে ছেইড। এই ছেইড ভাৰ্বটো পাষ্ট টেন্সত আছে, গতিকে ইফালে থকা আই গো টু স্কুল এই ৰিপৰ্টেড স্পীচটোৰ টেন্সৰ পৰিৱৰ্তন হ'ব। এই ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলে ইনডাইৰেক্ট স্পীচত ৰিপৰ্টেড স্পীচৰ ভাৰ্বৰ টেন্সবোৰ তলত দিয়া ধৰণে সলনি হয়। প্ৰথমতে কি আছে, যদি ডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টেড স্পীচটো চিম্পল প্ৰেজেণ্ট টেন্সত থাকে তেনেহ'লে এইটো চিম্পল পাষ্ট টেন্সলৈ পৰিৱৰ্তন কৰিব লাগিব। 2 নম্বৰত আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যদি হয় তেনেহ'লে পাষ্ট কণ্টিনিউৱাছ টেন্স হ'ব। প্ৰেজেণ্ট পাৰফেক্ট টেন্স থাকিলে এইটো পাষ্ট পাৰফেক্ট টেন্স হ'ব। চিম্পল পাষ্ট বা পাষ্ট ইনডিফিনিট টেন্স যদি থাকে তেনেহ'লে এইটো পাষ্ট পাৰফেক্ট টেন্স হ'ব। পাষ্ট কণ্টিনিউৱাছ টেন্স যদি হয় তেনেহ'লে এইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হৈ যাব। আৰু যদি শ্বেল থাকে অৰ্থাৎ ফিউচাৰ টেন্সৰ তেনেহ'লে এইটো শুড নাইবা উড হ'ব। আৰু যদি উইল থাকে তেন্তে এইটো উড নাইবা শুডলৈ পৰিৱৰ্তন কৰিব লাগিব। তো ইয়াতে আমি উদাহৰণ কেইটালৈ চাইছোঁ। ইয়াত কি আছে, ৰাম ছেইড আই গো টু স্কুল। ইয়াতে ৰাম ছেইড এইটো যিহেতু পাষ্ট টেন্সত আছে ৰিপৰ্টিং ভাৰ্বটো, গতিকে এইফালে আমাৰ আই গো টু স্কুল ৰিপৰ্টেড স্পীচটো আমাৰ পৰিৱৰ্তন কৰিব লাগিব। আই গো টু স্কুল এইটো আমাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, গতিকে এইটো আমাৰ এতিয়া পাষ্ট ইনডিফিনিট টেন্সলৈ পৰিৱৰ্তন কৰিব লাগিব। তো এইটোত ইনডাইৰেক্ট কেনেকৈ কৰা হৈছে, এইটো ৰাম ছেইড যিটো আছে ৰিপৰ্টিং স্পীচ এইটো ৰাম ছেইড লিখা হৈছে তলত, আৰু তাৰপিছত কমাৰ সলনি ইয়াত এটা ডেট কনজাংচন হিচাপে ব্যৱহাৰ কৰা হৈছে। তাৰপিছত ৰিপৰ্টেড স্পীচত যিটো আই প্ৰনাউন আছে এই প্ৰনাউনটো সলনি কৰি ইয়াতে হি কৰি দিয়া হৈছে। তাৰপিছত ইয়াতে যিহেতু পাষ্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ পাষ্ট ফৰ্ম বহে সেইকাৰণে ইয়াতে গ'ৰ সলনি ইয়াতে গ'ৰ পাষ্ট ফৰ্ম ৱেন হোৱা হৈছে আৰু তাৰপিছত টু স্কুল লিখা হৈছে। 2 নম্বৰ উদাহৰণটোত আছে হি ছেইড আই এম ডুইং ইট। ইয়াতেও ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে আৰু ইফালে আই এম ডুইং ইট এই ৰিপৰ্টেড স্পীচটো আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত। তো আমি পালোঁ যদি ৰিপৰ্টেড স্পীচটো প্ৰেজেণ্ট কণ্টিনিউৱাছত থাকে তেনেহ'লে এইটো হৈ যাব পাষ্ট কণ্টিনিউৱাছ টেন্স। সেইকাৰণে তলত এইটো এনেকৈ কৰা হৈছে, প্ৰথমতে হি ছেইড লিখা হৈছে, তাৰপিছত ডেট কনজাংচন বহোৱা হৈছে আৰু তাৰপিছত ৰিপৰ্টেড স্পীচত থকা আই প্ৰনাউনটো পৰিৱৰ্তন কৰি ইয়াতে হি লিখা হৈছে। আৰু তাৰপিছত পাষ্ট কণ্টিনিউৱাছ টেন্সত যিহেতু ছাবজেক্টৰ পিছত ৱাছ নাইবা ৱেয়াৰ বহে সেইকাৰণে হিৰ পিছত ৱাছ লিখা হৈছে। আৰু তাৰপিছত যিহেতু ভাৰ্বৰ লগত ING যোগ দিব লাগে সেইকাৰণে ইয়াতে ডুইং লিখা হৈছে আৰু তাৰপিছত ইট লিখা হৈছে। 3 নম্বৰ উদাহৰণটোত আছে ৰহিম ছেইড আই হেভ ডান ইট। তো ইয়াতেও ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে, গতিকে ইফালে থকা ৰিপৰ্টেড স্পীচটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে আৰু এইটো পৰিৱৰ্তন হৈ পাষ্ট পাৰফেক্ট টেন্স হ'ব। প্ৰথমতে লিখা হৈছে ৰহিম ছেইড, তাৰপিছত ডেট লিখা হৈছে আৰু তাৰপিছত আই প্ৰনাউনটো পৰিৱৰ্তন কৰি ইয়াৰ ঠাইত হি লিখা হৈছে। আৰু তাৰপিছত পাষ্ট পাৰফেক্ট টেন্সত যিহেতু ছাবজেক্টৰ পিছত হেড লিখিব লাগে সেইকাৰণে ইয়াতে হেভৰ সলনি হেড লিখা হৈছে। আৰু তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিব লাগে সেইকাৰণে ইয়াতে ডানটো পাষ্ট পাৰ্টিচিপল ফৰ্ম হয় সেইকাৰণে ইয়াত ডানে লিখা হৈছে। আৰু
তাৰ পিছত ইট লিখা হৈছে। পিছৰ উদাহৰণটোত আছে she said he will come। তো ইয়াতেও ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে আৰু ইফালে ৰিপৰ্টেড স্পীচটোত উইল ব্যৱহাৰ কৰা হৈছে। গতিকে ইয়াত লিখা হৈছে she said, তাৰপিছত that লিখা হৈছে। তাৰপিছত এই ৰিপৰ্টেড স্পীচত থকা প্ৰনাউনটো হৈছে হি, আৰু হিটো এটা থাৰ্ড পাৰ্চন প্ৰনাউন হয়। আমি আগতে পাইছিলোঁ যে ৰিপৰ্টেড স্পীচত যদি কোনো থাৰ্ড পাৰ্চন প্ৰনাউন থাকে তেনেহ'লে এই থাৰ্ড পাৰ্চন প্ৰনাউনবোৰ পৰিৱৰ্তন কৰাৰ কোনো দৰকাৰ নহয়। সেয়ে আমি ইয়াতে ডাইৰেক্ট হি লিখিছোঁ পৰিৱৰ্তন নকৰাকৈ। আৰু তাৰপিছত আমি পাইছিলোঁ যে উইল যদি থাকে তেনেহ'লে আমি উইলৰ সলনি শুড নাইবা উড লিখিম। গতিকে ইয়াতে হিৰ পিছত আমি উড লিখিছোঁ আৰু তাৰপিছত কাম লিখিলোঁ। এতিয়া আন দুটা উদাহৰণ লৈছোঁ। প্ৰথমটোত আছে he said I saw her there। ইয়াত I saw her there এইটো আছে পাষ্ট ইনডিফিনিট টেন্সত। আমি পাইছিলোঁ ৰিপৰ্টেড স্পীচটো যদি পাষ্ট ইনডিফিনিট টেন্সত থাকে তেনেহ'লে এইটো পাষ্ট পাৰফেক্ট টেন্স কৰিব লাগে। সেইকাৰণে ইয়াতে লিখা হৈছে প্ৰথমতে হি ছেড, তাৰপিছত ডেট লিখা হৈছে, তাৰপিছত আই প্ৰনাউনটোৰ সলনি ইয়াতে হি লিখা হৈছে, আৰু তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট টেন্সত যিহেতু ছাবজেক্টৰ পিছতে হেড লিখিব লাগে সেইকাৰণে ইয়াতে হেড লিখা হৈছে, আৰু তাৰপিছত যিহেতু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিব লাগে সেইকাৰণে ইয়াতে যিটো চ ভাৰ্ব আছে এই চ ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্ম হৈছে চি, তাৰপিছত চ আৰু তাৰপিছত পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে চিন। সেয়েহে ইয়াতে আমি পাষ্ট পাৰ্টিচিপল ফৰ্ম চিন লিখা হৈছে, আৰু তাৰপিছত ইয়াতে হাৰ লিখা হৈছে। এই হাৰটো কিন্তু এটা থাৰ্ড পাৰ্চন প্ৰনাউন হয়, আৰু থাৰ্ড পাৰ্চন প্ৰনাউনবোৰ যিহেতু কোনো পৰিৱৰ্তন কৰাৰ দৰকাৰ নহয় সেইকাৰণে ইয়াতে হাৰে লিখা হৈছে আৰু তাৰপিছত দিয়াৰ লিখা হৈছে। নেক্সট উদাহৰণটো লৈ চোৱা। অনিল ছেইড টু মি আই ৱাজ ৰিডিং এ বুক। তো ইয়াতে যিটো ৰিপৰ্টেড স্পীচ আছে এই ৰিপৰ্টেড স্পীচটো পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে। তো পাষ্ট কণ্টিনিউৱাছ টেন্সত যদি থাকে তেনেহ'লে এইটো আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিব লাগে। তো সেই তলত লিখা হৈছে অনিল, আৰু তাৰপিছত ছেইডৰ সলনি ইয়াতে টল্ড ভাৰ্ব ব্যৱহাৰ কৰা হৈছে। যেতিয়া আমি ছেইডৰ সলনি ইয়াতে টল্ড ভাৰ্ব ব্যৱহাৰ কৰিম তেতিয়া এই ছেইডৰ পিছত থকা যিটো টু প্ৰিপজিশ্যন আছে এই টু প্ৰিপজিশ্যনটো লিখাৰ প্ৰয়োজন নহয়। সেইকাৰণে ইয়াতে অনিল টল্ড মি লিখা হৈছে ডাইৰেক্ট টুক বাদ দি, আৰু তাৰপিছত কমাৰ সলনি ডেট সংযোজক ব্যৱহাৰ কৰা হৈছে, আৰু তাৰপিছত ৰিপৰ্টেড স্পীচত যিটো আই প্ৰনাউন আছে এইটো পৰিৱৰ্তন কৰি ইয়াৰ সলনি হি লিখা হৈছে, আৰু তাৰপিছত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত যিহেতু ছাবজেক্টৰ পিছত হেড বিন বহে সেইকাৰণে ইয়াতে ৱাজৰ সলনি হেড বিন লিখা হৈছে, আৰু তাৰপিছত যিহেতু ভাৰ্বৰ লগত আই এন জি যোগ দিব লাগে গতিকে ইয়াতে যিটো আছে ৰিডিং ভাৰ্বৰ লগত আই এন জি যোগ দিয়েই আছে, আমি ডাইৰেক্ট ইয়াতেও ৰিডিঙেই লিখিম আৰু তাৰপিছত এই বুক লিখিলোঁ। ইতিমধ্যে আমি পালোঁ যে ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেণ্ট টেন্সত নাইবা ফিউচাৰ টেন্সত থাকে তেনেহ'লে ইনডাইৰেক্ট কৰোঁতে ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। কিন্তু যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেনেহ'লে ৰিপৰ্টেড স্পীচটো কৰেছপণ্ডিং পাষ্ট টেন্সলৈ ৰূপান্তৰিত হয়। এতিয়া আমি আন এটা নিয়ম লৈ গৈছোঁ চোৱা। ইয়াত কি আছে, যদি ৰিপৰ্টেড স্পীচটোৱে ইউনিভাৰ্চেল ট্ৰুথ অৰ্থাৎ চিৰন্তন সত্য বা হেবিচুৱেল একশ্যন অৰ্থাৎ অভ্যাসগত কাম বুজায় তেনেহ'লে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলেও ডাইৰেক্ট স্পীচৰ ভাৰ্বৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। তেন্তে উদাহৰণকেইটা লৈ চোৱা। প্ৰথমতে আছে হি ছেইড মেন ইজ মৰ্টেল। ইয়াতে ছেইড যিটো ৰিপৰ্টিং ভাৰ্ব আছে এইটো পাষ্ট টেন্সত আছে, কিন্তু ইফালে যিটো ৰিপৰ্টেড স্পীচ আছে মেন ইজ মৰ্টেল এইটো এটা চিৰন্তন সত্য বাক্য অৰ্থাৎ ইউনিভাৰ্চেল ট্ৰুথ চেণ্টেন্স। গতিকে এইবুলি আমাৰ এইটো যিটো মেন ইজ মৰ্টেল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য এই বাক্যটো পাষ্ট ইনডিফিনিট টেন্সলৈ কিন্তু পৰিৱৰ্তন কৰিব নোৱাৰি।
সেইকাৰণে ইয়াতে লিখা হৈছে হি ছেইড তাৰপিছত ডেট তাৰপিছত মেনটো যিহেতু এটা নাউন মেন বহিছে তাৰপিছত ইজ মৰ্টেল যি আছে তাকে তেনেদৰে লিখি দিম দ্বিতীয় উদাহৰণটোত আছে হি ছেইড অনেষ্টি ইজ দ্য বেষ্ট পলিচি এইটো এটা মহৎ বাণী বুজাইছে আৰু ইয়াত যিহেতু কোনো প্ৰনাউন নাই সেইকাৰণে ৰিপৰ্টিং স্পীচ আৰু ৰিপৰ্টেড স্পীচৰ মাজত অকল এটা ডেট বহাই দিলেই এইটো ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন হয় তাৰপিছত আছে যতীন ছেইড মাই ফাদাৰ ৰিডছ দ্য গীতা এভৰি ডে এই বাক্যটো এটা হেবিচুৱেল একশ্যন অৰ্থাৎ অভ্যাসগত কাম বুজোৱা বাক্য গতিকে ইয়াতো আমাৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় যদিওবা ইয়াৰ ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে তো এইটো যদি আমি কৰিম প্ৰথমে লিখিছে যতীন ছেইড তাৰপিছত ডেট কনজাংশ্যন আৰু তাৰপিছত ইয়াতে কিন্তু এটা প্ৰনাউন আছে মাই প্ৰনাউন তো এই মাই প্ৰনাউনটো আমাৰ পৰিৱৰ্তন কৰিব লাগিব সেইকাৰণে ইয়াতে মাই ঠাইত হিজ লিখাইছে আৰু তাৰপিছত ফাদাৰ ৰিডছ দ্য গীতা এভৰি ডে তো এনেদৰে আমি এই টেন্সৰ পৰিৱৰ্তনবিলাক কৰিব লাগে আৰু টেন্সৰ পৰিৱৰ্তনৰ যিখিনি নিয়ম আছিল নিয়মখিনি এইখিনিয়ে এতিয়া আমি পৰৱৰ্তী যাব লাগিব চেঞ্জেছ ইন টাইম এক্সপ্ৰেছনছ আৰু চেঞ্জেছ ইন প্লেচ এক্সপ্ৰেছনছ এই বিষয়ে মই পিছৰ ভিডিঅ'ত আলোচনা কৰিম আজি তোমালোকক দিছোঁ কেইটামান হোমৱৰ্ক এই হোমৱৰ্ককেইটা ভালদৰে কৰিবা আৰু মোৰ পাৰ্চনেল নম্বৰত হোৱাটছএপ কৰি পঠাই দিবা মই তোমালোকক যিমান দূৰ সম্ভৱ চাই পিছত শুধৰাই দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আজিৰ কাৰণে ইমানতে ৰাখিছোঁ থেংক ইউ